হানপাৰাত বিশ্ব পৰিৱেশ দিৱস উদযাপন। গছ থাকিলেহে মানুহ থাকিব। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হানপাৰা প্ৰকৃতিপ্ৰেমী যুৱ উদযাপন সমিতিৰ সৌজন্যত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কৰে হানপাৰা প্ৰকৃতিপ্ৰেমী যুৱ উদযাপন সমিতিৰ সভাপতি খনীন্দ্ৰ দাসে। তাৰ পিছত শ্বহীদ তৰ্পণ কৰে হানপাৰা প্ৰকৃতিপ্ৰেমী যুৱ উদযাপন সমিতিৰ বিষয়ববীয়া ক্ৰমে দুৰ্গেশ্বৰ ডেকা, অৰূপ কুমাৰ দাস, ব্ৰজেন দাস, দিলীপ কলিতাই। ৰাতিপুৱা 11 বজাৰ পৰা হানপাৰা ৰাইজ গয়ৰহৰ সমূহ বিষয়ববীয়া তথা স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 101টা গছপুলি ৰোপণৰ লগতে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ওপৰত যেটো প্ৰশ্ন হৈছে সেইটো আচলতে ইংৰাজী শব্দ। আমি গোলকীয় উষ্ণতাৰ ওপৰত ক'বলৈ হ'লে গোলকীয় উষ্ণতাটো ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে বৃক্ষ। সৌৰজগতৰ পৰা আমি যদি চাবলৈ যাওঁ যে সৌৰজগতৰ সকলোবিলাক গ্ৰহৰ ভিতৰত পৃথিৱী হৈছে আটাইতকৈ সেউজীয়া। কাৰণ পৃথিৱীত নানা ৰকমৰ গছ গছনি লতালুহৰি যিবোৰ জেগা আছে আৰু সেই ক্ৰমান্বয়ে এই গছ গছনিবিলাক যেতিয়া জীৱশ্ৰেষ্ঠ মানুহৰ হাতত অৰ্থাৎ কমি আহিল, কমি অহাৰো তাৰ কাৰণ আছে যে 1 নম্বৰ মানুহৰ জীৱন ধাৰণৰ কাৰণে খেতি বাতি কৰিব লাগিল। 1 নম্বৰ খেতি বাতি যেতিয়া কৰিব লাগিল, বনাঞ্চল, অৰণ্য, জংঘল, হাবি ইত্যাদি ইত্যাদি আমি গছ সাধন নকৰিলে নহয়। 2 নম্বৰত আমি যদি চাবলৈ যাওঁ যে ৰাস্তা ঘাট আমাক লাগিব। ৰাস্তা ঘাটৰ কাৰণে যিমানবিলাক বনাঞ্চল আছিল, যিমানবিলাক অৰণ্য আছিল, যিমানবিলাক হাবি জংঘল আছিল, এই সকলোবিলাক কাটি কুটি আমি ৰাস্তা ঘাট আমি বনাবই লাগিব। 3 নম্বৰ আছে যে আমি বাসস্থানৰ কাৰণে আমি কিছুমান ঘৰ দুৱাৰ, কিছুমান যান বাহন তৈয়াৰ কৰিব লগা হ'ল, সেইবিলাকতো আমি গছ সাধন কৰিব লগা হ'ল। এই মূলত আমি ক'বলৈ লাগিব যে জনবিস্ফোৰণেই হৈছে গছ গছনি ধ্বংসৰ 1 নম্বৰ কাৰণ। আৰু সেইকাৰণে এই গ্ল'বেল ৱাৰ্মিং যিটো ইংৰাজীত কোৱা হৈছিল গোলকীয় উষ্ণতা, এই গোলকীয় উষ্ণতাটো আমি ৰোধ কৰিবলৈ হ'লে বৰষুণ দিলে আমি যেনেকৈ জাপি লওঁ, ছটা লওঁ, ঠিক তেনেকৈ সূৰ্যৰ 10,000 ডিগ্ৰী চেলচিয়াছ তাপৰ পৰা, পোহৰৰ পৰা ৰক্ষা পাবৰ কাৰণে যদি গছ গছনি নাথাকে, এই গোটেই কিছুমান আমাৰ সন্মুখত যেনেকৈ হাবি বন, জা জংঘল, অৰণ্য ধ্বংস হৈ মৰুভূমিত পৰিণত হ'ল, ঠিক তেনেকৈ আমাৰ এই পৃথিৱীখন সেউজীয়া কৱচটো ক্ৰমান্বয়ে নাইকিয়া হৈ আহি কিজানি কিছু বছৰ পিছত আমাক সংকেত দিছে কিজানি বেছিভাগ অঞ্চল মৰুভূমিত পৰিণত হ'ব। লগতে আবেলি হানপাৰা হাৰোপাৰা হাইস্কুল আৰু জাৰবৰী আঞ্চলিক হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীকো সম্বৰ্ধনা জনোৱা হ'ব। লগতে নিশা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ হানপাৰা ৰাইজৰ বা হানপাৰা গাঁৱৰ যিখিনি প্ৰকৃতিপ্ৰেমী যুৱকে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছে, তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোক এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এই অনুষ্ঠানটো আমাৰ ৰাইজৰ মাজত যে অনুষ্ঠিত কৰিলে, আজিলৈকে এনেকুৱাকৈ আগবাঢ়ি অহা ব্যক্তি নাই। গতিকে তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু এই অনুষ্ঠানটো তেওঁলোকে স্থায়ী হিচাপে যাতে দীৰ্ঘজীৱী হৈ থাকে, তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ কৰিছোঁ। আৰু এই বিশ্ব দিৱস পৰিৱেশ উপলক্ষে আজি যি বৃক্ষৰোপণ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে, আমি অলৰেডি তেওঁলোকৰ এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিলোঁ। আৰু এই বিশ্ব পৰিৱেশ দিৱসটোত যি বৃক্ষৰোপণ কাৰ্যসূচীটো হাতত লৈছে, এইটো এটা মহান কাৰ্যসূচী। পৃথিৱীত এনেকুৱা কোনো প্ৰাণী নাই যিয়ে প্ৰকৃতিক উদ্দেশ্য কৰি, লক্ষ্য কৰি জীয়াই থাকিব নোৱাৰে। প্ৰকৃতি নহ'লে
জীয়াই থাকিব নোৱাৰে। আমাৰ পৃথিৱীত প্ৰাণী যিমান প্ৰাণী আছে, জলচৰ হওক স্থলচৰ হওক, প্ৰত্যেক প্ৰাণীকে তাৰমানে অক্সিজেনৰ প্ৰয়োজন। আমি অক্সিজেন পাই আছোঁ প্ৰকৃতিৰ পৰা। গতিকে আমি ভাবোঁ যে অকল পৃথিৱীৰ ওপৰত যিবিলাক জলচৰ স্থলচৰ প্ৰাণী আছে, তেওঁলোকেহে তাৰমানে এই প্ৰকৃতি লাগে বা তেওঁলোকে প্ৰকৃতিৰ ওপৰত জীয়াই থাকিব বিচাৰে, সেনেকুৱা নহয়। আনকি জলচৰ প্ৰাণীবিলাকেও অক্সিজেনৰ ব্যৱহাৰ কৰে। তেওঁলোকে পানীৰ তলত থাকিলেও মাজে মাজে উশাহ লৈ অক্সিজেন লয়। গতিকে অক্সিজেন অবিহনে পৃথিৱীৰ কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে এইটো চিন্তা চৰ্চা কৰা। এতিয়া গছ মানুহে ধ্বংস কৰি আছে, গতিকে তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কিন্তু কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।